যেতিয়া ঈশ্বৰৰ গাব শুনিব, তেতিয়া এইটোকে উত্তম ভকতি বুলি কৈছে। আৰু এই উত্তম ভকতি যাৰ হৃদয়ত বাস কৰিলে, তেতিয়া ভগৱন্তই কৈছে মই তাৰ হৃদয়ত বহি থাকো, মই তাৰ হৃদয়ত বহি যাম, আৰু তেওঁৰ কোটি কোটি জন্মৰ পাপবিলাক মই নাইকিয়া কৰি এই সংসাৰৰ পৰা সেই জীৱটোক মই জীৱাত্মা কৰি তুলিম। যেতিয়ালৈকে পৰমাত্মাৰ লগত আমি জীৱবিলাক সংযোগ নহওঁ, তেতিয়ালৈকে আমি এটা এটা জীৱ হৈ থাকো। সেইকাৰণে নহলে মানে আমি এটা এটা জীৱ হৈ থাকিম। সেইকাৰণে আমি জীৱাত্মা হবলৈ হলে আমি পৰমাত্মাৰ লগত সংযোগ ঘটাব লাগিব। নহলে আমিও কুকুৰ, মেকুৰী, ছাগলী যেনেকৈ এটা এটা জীৱ, তেনেকৈ আমি এটা এটা জীৱ হৈ থাকিম। সেইকাৰণে আমি সেই পৰমাত্মাৰ লগত আজি সংযোগ ঘটাইছো। কিহৰ মাধ্যমেদি? শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি। সেইকাৰণে ইয়াত কৈছে যে আমি ভগৱন্ত এই লীলাবিলাক কৃপা কৰি আমাক আজি গাবলৈ কৈছে, শুনিবলৈ কৈছে। ভগৱন্তৰ গুণবিলাক যিমান গাম, যিমান শুনিম, তেতিয়া আমাৰ সেই সংসাৰৰ যিবিলাক মায়া, ইয়াতে কথাবিলাক কব আৰু পিছত তলত যে জগতৰ ঈশ্বৰৰো কেনেকুৱা দশা হৈছে, গতিকে সামান্যৰো কোনো লেখা বুলি কৈছে। সামান্য মানুহ আমাৰনো কি হব? গতিকে এই কথাটো ইমান সুন্দৰভাৱে ইয়াত কৈছে, দাৰুকে এই কথাটো ওলাইছে বাৰু। যিজন সমস্ত ভূতৰে আমাৰ নামঘোষাত কৈছে যে যিজন বাসুদেৱ জগততে কৰি আচন্ত নিবাস, জগতো তান্তে বহয়, এতে কেহে তাংক বুলি বাসুদেৱ, নামৰ ইটো অময়। তাৰমানে যিজন সকলোৰে হৃদয়ত বাস কৰে, সেইজন বাসুদেৱ। সমস্ত এই বাসুদেৱ নামটো ভগৱন্তৰ অনাদি নাম। এতিয়া বহুতে ভাবে যে বসুদেৱৰ ল'ৰাৰ কাৰণে তাৰ নাম বাসুদেৱ নেকি? যি ভগৱন্তৰ এই বাসুদেৱ নামটো অনাদিৰ নাম, আৰু এই সমস্ত জীৱৰ হৃদয়ত যোনে বহি আছে, সেইজনেহে বাসুদেৱ। সেইকাৰণে ওম নমো ভগৱতে বাসুদেৱায়। তাৰপিছতে কৈছে বৰ সুন্দৰ দৰ্শনেৰে কি কৈছে যে হেন প্ৰভু বহি আছা কেৱলে ভূমিত, দেখি কিয় প্ৰাণ নযাওঁ এবো ধৰু চিত্ত। তাৰপিছত পাঠভাগি অকমান যাওক। কৃষ্ণ মাধৱ। কৃষ্ণ, আমি প্ৰভু জনালে প্ৰশ্ন এটা সুধিব খুজিছো, সৰুকে দেই, সকলো চৰণতে হাত ধৰিছো। এই আমাৰ কৃষ্ণ ভগৱন্তৰ জগতৰ ঈশ্বৰে ঢেৰ গছ বিৰিখ আছিল, কিন্তু শিশু অস্বস্থজোপা যে ললেগৈ, অস্বস্থজোপানো তাৎপৰ্য কি? এই অকনমান মোৰ মানে সৰুকে প্ৰশ্নটো কৈ দিয়কচোন। অস্বস্থ ভক্তি মাতৃ আইগৰাকী, এই অস্বস্থ শব্দৰ অৰ্থ আৰু এটা আছে, অবিনাশী বস্তু। হয় অবিনাশী দেই। আৰু আমি এই যে শিশু অস্বস্থৰ অৰ্থটো এনেকুৱা, আমি আমাৰ ফালৰ পৰা সেইটো মত দিছো, এইটো হয়তো শাস্ত্ৰসন্মত নহবও পাৰে। আমি যিমানটো দূৰলৈকে আমি ঢুকি পাইছো, ভকতৰ সং লৈ আমি যিমানটো ঢুকি পাওঁ, এইটোৱে আপোনালোকৰ পৰা মানে মত প্ৰকাশ কৰিছো। কাৰোবাৰ হয়তো এইটো মানে মতত একমত নহবও পাৰে। আমি যি ভকত বৈষ্ণৱৰ সং পাই যিখিনি কথা জানিলো, তাৰ পৰা আমি এইটো উপলব্ধি কৰো যে অসুস্থ শিশু অসুস্থ স্থলে কিয় ভগৱন্ত মানে আওজি বৈকুণ্ঠ পয়ান হৈছে। মানে ডাঙৰ অসুস্থ হ'ব পাৰিলেহেঁতেন, হয় নহয়? ডাঙৰ অসুস্থ মানে আহত গছ। আহঁত গছ, আহত গছৰ কথাটো মানে এইটো শ্ৰীমদ ভাগৱত গীতাটো এইটো কৃষ্ণই বৰ সুন্দৰকে কৈছে যে জ্ঞান নামৰ খৰ্গেদি যেতিয়া ডাল পাত বিলাক কাটিব, তাৰপিছত সেই ডালকে এৰিয়া মূলক বিচাৰিলে পায়। এনেকুৱা গীতাত এই কথাটো ভগৱন্তই কৃষ্ণই কৈছে অৰ্জুনক, এই শিশু অসুস্থ গছৰ কথাটো। কিন্তু আমি ভাবো যে আমাৰ ফালৰ পৰা এটা আমি নিজেই মত প্ৰকাশ কৰিছো, হয়তো শুদ্ধ নহ'ব পাৰে। কিন্তু আপোনালোক এইটো মানে অলপ আমাতকে, যেনেকে আমাৰ পৰম শ্ৰদ্ধাৰ আমাৰ পিতৃস্বৰূপ শ্লোক মানে আমাৰ শইকীয়া বাপুকো সুধিব পাৰে, জগতমণিয়া বাপুকো সুধিব পাৰে। আমাৰ ফালৰ পৰা আমি এইটো ভাবো যে যিহেতু ভগৱন্ত এইটো জগতক জাননী দিছে, যেনেকে ভক্ত প্ৰহ্লাদ আৰু ভক্ত ধ্ৰুৱই শিশু অৱস্থাৰ পৰাই মানে ভগৱন্তৰ ভক্তি কৰিছে। আৰু শিশু অৱস্থাৰ পৰা ভক্তি কৰিলে মানে কি হয়, সেইকাৰণে কৈছে যে
ভক্ত প্ৰহ্লাদেও কৈছে যে দুৰ্লভম মনুষ্যম দেহা, মানে দুৰ্লভম মনুষ্যম দেহা তদপি অৰ্ধুবম অৰ্থদম কুমাৰো আচৰে প্ৰাগ ধৰ্মানি ভাগৱত কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। তাৰমানে এই যে আমাৰ যে শৰীৰটো যে মানে দুৰ্লভ বুলি কৈছে মনুষ্য জন্মটো, তাৰমানে ভগৱন্তই এইটো দেখাব বিচাৰিছে যে যিহেতু মনুষ্য জন্মটো যদিও দুৰ্লভ, পাবলৈ বহুত টান, কিন্তু তদপি মানে অৰ্ধুবম অৰ্থধম, আজি আছে কালি নাথাকিবও পাৰে। সেইকাৰণে কুমাৰ কালৰ পৰাই ভকতি কৰিবলৈ কৈছে। সেইকাৰণে প্ৰভু ভগৱন্তই এইটো দেখুৱাইছে, শিশু অস্বস্থৰ তলত যিখিনি আমাক দেখুৱাব বিচাৰিছে যে এই সংসাৰৰ মানৱ, জীৱশ্ৰেষ্ঠ মানৱ, তোমালোক পাৰিলে মোৰ ভক্তি কৰা। কোনটো সময়ত? তুমি শিশু অৱস্থাৰ পৰাই তোমালোক মানে কুমাৰ কালৰ পৰাই মানে মোক মানে জন্ম হোৱাৰ পিছত 5 বছৰৰ শিশুৰ অৱস্থাৰ পৰাই যাতে ঈশ্বৰ ভক্তিটো আমি কৰিব লাগিব। আমি আমাৰ ফালৰ পৰা এইটো আমি অকমান যিমান দূৰলৈকে আমাৰ জ্ঞানে ঢুকি পাইছে আমি সেইটো বুজি ভক্তি মাতৃ এগৰাকীক আমি এইটো কলো, সেইটো আমাৰহে মত, হয়তো আপোনাৰ মহামহন্তৰ ভকত বৈষ্ণৱৰ সেইটো মত নহ'ব পাৰে। সেৱা জনালো দেই আই কৃষ্ণ। কৃষ্ণ প্ৰভু, আপোনাৰ দুখানি চৰণত সেৱা ধৰিলো। আমি কথাষাৰি জানিবলৈহে আমি আৰু এজনক সুধিছিলো যে কি কয় শিশু অস্ত্ৰৰ তলত কি কয় এইখিনি পৰাটোকো বান্ধি থৈছিলে, যেতিয়া বুদ্ধি বোলে বয়স হলে বুদ্ধি হব ভাল। আকৌ উম, ভগৱন্তৰ জগতৰ ঈশ্বৰো মানে শিশু অস্ত্ৰৰ তলতে তেওঁ হেৰি প্ৰহ্লাদক বান্ধি থোৱা নাই শিশু অস্ত্ৰস্থলে, অ এনেই হেৰি ধ্ৰুৱহে শিশু অস্ত্ৰৰ অ অ তলেহে মানে ধ্যান ধ্ৰুৱ কৰিছে। মই পাহৰিছো, শিশু তলত অ', ধ্ৰুৱ মানে ধ্যান ধৰিছিলে। সেইটো কথা হয় হেন দেখি আমাৰো উদাস ভৈলা মন, হয় হয় উত্তৰ দিশক লাগি কৰিলো গমন, এইটো আপোনাৰ ধ্ৰুৱচৰিত আছে। হয় হয় কৃষ্ণ হেন হয়, মই দেখি পাহৰি আমাৰো গৈছিলো। আসন পাৰিলো শিশু অস্ত্ৰৰ তলে, এইটো অ ধ্ৰুৱই কৈছে। আসন হয় পাৰিলো শিশু অস্ত্ৰৰ তলে, ঈশ্বৰক চিন্তিবে লৈলো হৃদয় কমলে, এনেকুৱা ধৰণৰ ধ্ৰুৱ চৰিত্ৰত আছে। দেই হয় কৃষ্ণ কৃষ্ণ মাধৱ। কৃষ্ণ প্ৰভু, আমি তাৎপৰ্যকণ জানিবলৈকে মানে আপোনাক প্ৰশ্ন কৰিলো। বাপসকল আইসকল কৃষ্ণ, দেই আপোনালোক আমি একদম অজ্ঞানী আৰু আপোনালোক অকমান নিজে অকমান হেৰি কৰিব আৰু দেই কৃষ্ণ মাধৱ। যাওক ভাই পাঠ কৰক। কৃষ্ণ কৃষ্ণ। হে ৰাম ৰুক্মিণী প্ৰমুখ জুহল সহস্ৰ সুন্দৰী যাক সেৱা কৰন্ত মোৰ কৰে ধৰি হেনয় প্ৰভুৰ বাস ভৈলতৰু তলে কান্দন্ত দাৰুকে দেখি সুকে অগ্নি জ্বলে এহি মতে দাৰুকে লন্তে পাছে ৰথ আকাশে ধৰিলা বেগে বৈকুণ্ঠ পথ লৰিল পাছত চক্ৰ আদি অস্ত্ৰ দেখি দাৰুক ভৈল পৰম
ৰকয়া চাই ৰথ লয়া চাৰি ঘোঁৰা ঊৰ্ধ্বকয়ুধাই অস্ত্ৰ হবো সঞ্চাৰিল পৰময়ুধোকে আবেহে নাখিলো বুলি কান্দন্ত দাৰুকে কৃষ্ণ কৃষ্ণই কৃষ্ণ সেৱা জনালো। ইয়াৰ পিছতে আমাক পদবন্ধে কৈছে ৰুক্মিণী প্ৰমুখ 16 সহস্ৰ সুন্দৰী যাক সেৱা কৰন্ত চামৰ পৰি কৰে ধৰি হেনয় প্ৰভুৰ বাখা ভৈল তৰু তলে কান্দন্ত দাৰুকে দেখি সুখে অগ্নি জ্বলে। আৰু দাৰুকে সেই কথাবিলাক কৈ কৈ যিজন ভগৱন্ত ইমান দিব্য অলংকাৰেৰে সুভূষিত হৈ বৈকুণ্ঠত নিবাস কৰে, পাৰিষদ গণে যাৰ সদায় সেৱা কৰে, ভগৱন্ত এনেকুৱা অৱস্থাত দেখি দাৰুকে দুখ প্ৰকাশ কৰি সুকে অগ্নি জ্বলে বুলি কৈছে। কান্দন্ত দাৰুকে দেখি সুকে অগ্নি জ্বলে। সেইমতে দাৰুকে বুলন্তে পাছে ৰথ আকাশে ধৰিলা বেগে বৈকুণ্ঠৰ পথ। আৰু লৰিল পাছত চক্ৰ আদি অস্ত্ৰ ছয় দেখিয়া দাৰুক ভৈল পৰম বিস্ময়। আৰু সেই তৎক্ষণাত বৈকুণ্ঠ ফালে আকাশ ফালে আৰু আকাশৰ তীব্ৰ বেগেৰে বৈকুণ্ঠ ফালে ৰথটো চলিবলৈ আৰম্ভ কৰিল। আৰু তাৰ পিছে পিছে যিমান অস্ত্ৰ শস্ত্ৰবিলাক আছিলে ভগৱন্তৰ সকলো অস্ত্ৰ ভগৱন্তৰ লগত গৈ আছে। তবধ নয়ন ওপৰক আশা চাই ৰথ লয়া চাৰি ঘোঁৰা ঊৰ্ধ্বক উধাই অস্ত্ৰ হবু সঞ্চাৰিল পৰম উৎসুকে আৱেশে নাখিলো বুলি কান্দন্তে দাৰু। গতিকে প্ৰভু ভগৱন্ত বৈকুণ্ঠলে যেতিয়া গৈছে, যিহেতু ইয়াত বহুত ভকতকো ভগৱন্ত ৰাখি থৈছে, কাৰণ ভকত আৰু ভগৱন্ত দুই একেই বুলি কৈছে। ভগৱন্তৰ ভকতকে ভগৱন্তৰ স্বৰূপে চাবা বুলি উদ্ধৱকো কৈ গৈছে। গতিকে এতিয়া ঈশ্বৰ আমাৰ মাজত নাই, বৈকুণ্ঠত আছে। কিন্তু সেই ভগৱন্তই আকৌ উদ্ধৱক কৈ গৈছিল যে মই সদায় পৃথিৱীতে থাকিম, মোৰ এটা স্বৰূপ মই পৃথিৱীত প্ৰতিষ্ঠা কৰি যাম। এইটোৱে হৈছে শ্ৰীমদ ভাগৱত গ্ৰন্থ। উদ্ধৱে প্ৰশ্ন কৰিছিলে তদৌ বিয়োগানে তে ভক্তা কথম স্থাসন্তে ভূতলে। তোমাৰ বিয়োগত তোমাৰ ভকত ক'ত দৰ্শন পাব, ক'ত লগ পাব। তেতিয়া ভগৱন্তই কৈছে উদ্ধৱক, হে উদ্ধৱ, মই বৈকুণ্ঠলৈ যোৱাৰ সময়তে মোৰ নিজৰ শৰীৰৰ দিব্য ৰূপ আৰু যিবিলাক বৈভৱ আছে, ঐশ্বৰ্য বৈভৱ, মই সমস্ত বলবীৰ্য তিৰোহিত হৈ শ্ৰীমদ ভাগৱত সমুদ্ৰত সোমাই যাম। আৰু এই ভাগৱততে তুমি মোক সদায় লগ পাই থাকিবা। সেইকাৰণে তিৰোধায়ে প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতাৰ নভম। আৰু নভম মানে হৈছে ভাগৱত সমুদ্ৰ। আৰু এই ভাগৱততে তুমি মোক সদায় দৰ্শন পাই যাবা। সেইকাৰণে আমি যে এতিয়া ভাগৱতখন যে আমি এতিয়া চুইছো, এই চোৱাৰ লগে লগে আমাৰ অনুভৱ হ'ব লাগিব যে আমি পৰমাত্মা ভগৱান কৃষ্ণৰ চৰণ চুই আছো নিচিনা আপোনাৰ উপলব্ধি হ'ব লাগিব। বা সমস্ত আমি যে ভাগৱত এনে হাতেৰে স্পৰ্শ কৰিছো, তাৰমানে ভগৱন্তৰ চৰণ দুখানি আমি স্পৰ্শ কৰি আছো নিচিনা আমি অনুভৱ হ'ব লাগিব। সেইকাৰণে ভাগৱত বহুতে ভাবে যে শাস্ত্ৰ হয়, গ্ৰন্থ হয়, কিতাপ হয়,
যাৰ যিটো ভাৱনা সেইটোতো আছে বাৰু, এখন শাস্ত্ৰ হয়, গ্ৰন্থ হয়, কিতাপো হয়, কিন্তু পদ্ম পুৰাণত ভাগৱতক স্বয়ং ব্ৰহ্মৰ স্বৰূপ বুলি কৈছে। ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্ম সমন্বিতম, সাক্ষাৎ ব্ৰহ্মৰ স্বৰূপ। গতিকে এই পৰমাত্মা ভগৱন্তকে আমি সদায় লগ পাই আছো, আৰু সেইকাৰণে আমি গৃহত সদায় মানে শ্ৰৱণ আৰু কীৰ্তন ধৰ্মটো পালন কৰিব লাগে। আৰু যদি কেনেবাকৈ উপায় নাই আৰু আপুনি শ্ৰৱণ আৰু কীৰ্তন কৰিব নোৱাৰে, তেতিয়া আজি যেনেকৈ আমাৰ মোবাইল কনফাৰেন্সৰ যোগেদি হ'লেও আমি সাধু সংগ লৈছো, শ্ৰৱণ কীৰ্তন কৰিছো। তো এই মানে সদায় যেতিয়া ভকতৰ সংটো হৈ থাকিব, তেতিয়া ভগৱন্তৰ গুণানুকীৰ্তনটো নিজে নিজে হ'ব। সেইকাৰণে যেনেকা হৰি কথাই যেনেকে উভয়ৰে উপকাৰ কৰে, বোলে জীৱাজনো শুনে জীৱাজনো কহে, দুইহান্তু সংসাৰ তৰে বুলি কৈছে। সেইকাৰণে আমি এই ভৱ সংসাৰৰ পৰা মুক্ত হবলৈ হলে আমি ভগৱন্তৰ কথা শুনিব লাগিব। ভগৱন্তৰ কথা শুনাজনেহে আনন্দত থাকিব পাৰে। ভগৱন্তৰ কথা শুনাজনেহে মানে পৰমানন্দ সুখটো তেওঁ লাভ কৰিব পাৰে। আৰু সেই পৰমানন্দ সুখটো যিটো ভকতে পায়, সেইটো বিষয়ী মানুহ বিলাকে গোন্ধেই নাপায় বুলি কৈছে। সেইকাৰণে আপুনি মই ভকত যেতিয়া ভকত হবলৈ চেষ্টা কৰিছো, আমাৰ প্ৰথম পদক্ষেপটো হ'ব লাগিব সাধুৰ সংগ। সেইকাৰণে আমাৰ মানে হৃদয়ত এটা সদায় দিনে ৰাতিয়ে এটাই প্ৰাৰ্থনা হ'ব লাগে যে কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম, ভকতৰ সংগ সদা নুগুচুক তোৱা গুণনা। আমি সদায় ভগৱন্তক এটা বস্তুৱে বিচাৰিব লাগে, যাতে আমাৰ ভগৱন্তই যাতে ভকতৰ সংটো যাতে আমাক কৰাই থাকে। সেইকাৰণে ইয়াতে ভগৱন্তই এতিয়া বৈকুণ্ঠলৈ যাব, যোৱাৰ উদ্ধৱকো কৈ গৈছে, আৰু যিমান ভক্তি ধৰ্মৰ কথাবিলাক, ৰহস্য ভক্তি ধৰ্মৰ কথাবিলাক প্ৰচাৰ কৰি থৈ গৈছে। আৰু আজি সেইকাৰণে আজি আমি ভগৱন্ত যে আমাৰ মাজত নাই, এই কথাটো আমি কেতিয়াও মানে উপলব্ধি নকৰো। সদায় আমি ভগৱন্ত আছে যেনে আমাৰ মানে হৃদয়তে তেওঁ যে আছে। সেইকাৰণে কৈছে তত্ত্বৰূপে নজানি বিচাৰে বাহিৰত। তাৰমানে ভগৱন্ত আমাৰ হৃদয়ত যে প্ৰকাশ হৈ আছে, আৰু বাহিৰে ভিতৰে তেওঁ যে সম্পূৰ্ণ ৰূপে আছে, এই তত্ত্বটো নজানাৰ কাৰণে বহুতে ভগৱন্ত নাই বুলি ভাবে। আৰু বেদস্তুতিতে এই তত্ত্বটোৰ কথা কৈছে যে হৃদয়ত আছা তুমি তোমাকো নপাবে স্বামী, ভক্তিচাৰী বিষয় লোভত কণ্ঠত আশ্ৰয় মণি তাকো বিস্মৰীয়া মানি, নজানি বিচাৰে বাহিৰত। আৰু যাৰ ভক্তি নাই সেইজনে ভগৱন্তক মানে বাহিৰতে বিচাৰে, কিন্তু যাৰ ভক্তি আছে তেওঁ হৃদয়ৰ মাজত সদায় ভগৱন্তক লগ পায়। আৰু এতিয়া তবদ নয়নে ওপৰক ছায়া আছে, ৰথলয়া চাৰি ঘোঁৰা ঊৰ্ধ্বক উধাই, অস্ত্ৰ হব সঞ্চাৰিল পৰমোচ্চ, আবেহে নাখিলো বুলি কান্দন্ত দাৰুকে। আৰু দাৰুকে ভগৱন্তৰ কাৰণে দেই, আমি এনেই এই জগতৰ কাৰণে কান্দিব নালাগে। ইয়াৰ পৰা আমি এটা ল'ব লাগিব যে জগতৰ পৰা কান্দিলেও আপোনাৰ কোনো লাভ নহয়। আমি কান্দিব লাগে কাৰ কাৰণে? ভগৱানৰ কাৰণে। এইটো উদ্ধৱক এটা বৰ সুন্দৰ এটা দৰ্শন দিছে। বাপ বেগদা দৰ্গতে এইচোচিতম, ৰুদত্তে ভীষণম হাসিত্য কাচিচ্য, বিলয় যে উদ্গাৱতে নৃত্যতস্য মদভক্ত যুক্ত ভুৱনম পুনঃ। এইটো উদ্ধৱক কৈছিলে ভগৱন্ত ৰহস্য ভক্তিত। সেই উদ্ধৱ হে প্ৰেম ভকতিৰ চিহ্ন শুনি উদ্ধৱ, হৰি হৰি বোলন্তে লুতক যাৰ শ্ৰৱে, মোৰ কথা শুনন্তে হৰিৰ ৰোমাঞ্চিত, জানা তাৰ পৰম পবিত্ৰ ভৈলা চিত, প্ৰেমে দ্ৰৱৈচিত ইয়াতি গদ গদ বাণী, কতু সাখৈ কতু কান্দৈ মুক প্ৰিয় মানি, লাজৈ এৰি গাৱৈ গীত নাচৈ আনন্দত, জগত পবিত্ৰ কৰে সেহিহে ভকতে। গতিকে উদ্ধৱক এই ৰহস্য ভক্তিটো কৈছে, সেই উদ্ধৱ
আমি ভগৱন্তৰ কাৰণে কান্দিব লাগে। সংসাৰৰ কাৰণে, এই যে সংসাৰী মানুহবিলাকৰ কাৰণে বহুতে কান্দি থাকে। কোনোবা পুত্ৰৰ কাৰণে কান্দে, কোনোবা ভাজ্যাৰ কাৰণে কান্দে, কোনোবা মিত্ৰৰ কাৰণে কান্দে, কোনোবা কুটুম্বৰ কাৰণে কান্দে, পৰিয়ালৰ কাৰণে গৈ গৈ কিনি একদম গৈ কিনি কান্দি থাকে, আমাক এৰি থৈ গুচি গ'ল, এই কয় আমাক এৰি থৈ গুচি গ'ল। কিন্তু এইবিলাকৰ লগত কান্দি আমাৰ কোনো লাভ নহয়। আমি কান্দিব লাগে ভগৱানৰ কাৰণে, হে প্ৰভু মই আপোনাৰ হৈ যাওঁ, আপুনি মোৰ হৈ যাওক, এনেকুৱা ভাৱনা। তাৰমানে আমি সংসাৰৰ লগত সম্বন্ধ বনালে মানে আমি সদায় দুখ পাম, কষ্ট পাম। কিন্তু যদি ভগৱন্তৰ লগত আমাৰ সম্বন্ধটো থাকে, আমাৰ জীৱনত কোনো দিন দুখ নাহে। যিটো আনন্দ ব্ৰহ্ম বুলি কৈছে, সেই আনন্দ ব্ৰহ্মক যেতিয়া ভজে, আনন্দ ব্ৰহ্মক যোনে ভজে, সেই মানুহজন সদায় আনন্দতে থাকে। সেইকাৰণে কিছুমান ভকতক যদি সোধা যায়, বাপ আপুনি কেনেকৈ আছে, এটা কথা মনত ৰাখিব। আপোনাৰ মহামহন্ত চৰণ কমলত সেৱা জনাই কৈছো কথাটো। এজন ভকতক যদি সোধা হয়, বাপ আপোনাৰ কেনেকুৱা বাৰু? বহুতে কয় বোলে হেৰি নহয়, বাপ যেনে তেনে আছো আছো, যেনে তেনে আছো, এনেকে কয়। বোলে যেনে তেনে ভকতে, যিজন প্ৰকৃত ভকত হয়, আমি সেই পৰ্যায়ত পোৱা নাই বাৰু, যিজন প্ৰকৃত ভকত হয় তেওঁ যেনে তেনে আছো বুলি নাই, মানে পূৰ্ণ মানে মানে সম্পূৰ্ণৰূপে তেওঁ মানে যেনে তেনে মানে তেওঁ মানে সম্পূৰ্ণৰূপে তেওঁ আনন্দটো আজিলৈকে পোৱাই নাই, যেনে তেনে আছে। কিন্তু যিজন ভকত হয় তেওঁ আকৌ দুখ আৰু সুখ, যিটো সম ভাৱনা, দুখতো তেওঁ দুখী নহয়, সুখতো যি সুখী নহয়, সেইজন কব বাপ একদম পৰম আনন্দত আছো। বোলে চিভিলত যদি ভৰিটো বোলে তেওঁৰ বোলে ডক্তৰে বোলে ৰছী এটা বান্ধি বোলে সোঁ ভৰিটো বোলে ওপৰ ফালে টাঙি থৈছে, আৰু আপোনাৰ ফোনটো আহি গ'ল, বাপ কেনেকুৱা আছে? আমাৰ প্ৰদীপ শইকীয়া বাপ আছে আমাৰ মাজত, নামৰূপৰ। আমি বাপজনকে কৈছো বোলে শইকীয়া বাপ আপোনাৰ কেনেকুৱা, ভালনে? তেতিয়া আমাৰ ডিব্ৰুগড়ৰ প্ৰদীপ শইকীয়া বাপে কব, ঐ তাঁতী বাপ মেডিকেলত আছে বাপে, কিন্তু ঐ বাপ একদম পৰম সুন্দৰ, বহুত বঢ়িয়াকে আছো বাপ। এই যিটো আনন্দ প্ৰভু ভগৱন্তই আমাক বৰ সুন্দৰকে ৰাখিছে, এই কথাটো আমি কব পাৰিব লাগিব। তেতিয়াই সেইজন ভকতক ভগৱন্তই নিজেই কৈছে যে সেই ভকতজন মোৰ হৈ যায়, মানে নাৰায়ণ পৰ হৈ যায়। তাৰমানে আমি ঈশ্বৰৰে হয়। সেই তেনেকুৱা ভাৱনাতে আমি থাকিব লাগিব। ঈশ্বৰে আমাক সুখো দিব পাৰে, দুখো দিব পাৰে। সুখ দুখৰ লগত আমাৰ মতলব নাই। কেৱল আমি ভগৱন্তৰ ভক্তি কৰি নিজৰ কৰ্মবিলাক শুদ্ধ কৰি আমি গৈ থাকিব লাগিব। বাকী ফলটোতো বাঞ্ছা কৰিবই নালাগে। ফলৰ বাঞ্ছাটোত ভগৱন্তই কৈছে যে সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ্যামী, শুভ ফলদাতা সাক্ষী ৰূপে স্বামী। মইতো তোমাক ফলটো দিমেই, তুমি ভাল কৰ্ম কৰিবা ভাল ফল দিম, বেয়া কৰ্ম কৰিবা বেয়া ফল দিম। গতিকে সেই পৰমাত্মাৰ কাৰণে আমি কান্দিব লাগে। কিন্তু বহুতে আকৌ ধৰি লওক সেই সুখ পালে মানে বেছি সুখী হৈ যায়, মানে ভগৱন্তক পাহৰি যায়। কিন্তু কিবা এটা দুখ হৈ যাওক একদম দৌৰি যাব নামঘৰত, বন্তি এটা জ্বলাব লাগে, অৰ্চনী এটা দিব লাগে, বোলে আমাৰ ইমান ডাঙৰ বিপদ, বোলে ভকত মাতিব লাগে, নামঘৰত কিবা এটা গোৱাব লাগিব, নাম এষাৰ গোৱাব লাগে, সেই ভাৱনাৰ। কিন্তু সুখ যেতিয়া থাকে, ধন টকা ঐশ্বৰ্য বিভূতি যেতিয়া তাৰ থাকে, তেওঁ কেতিয়াও নামঘৰলৈ নাযায়। তো গতিকে সুখে দুখে যাতে আমি ঈশ্বৰক ভক্তি কৰিব লাগিব, এই তত্ত্ব জ্ঞানটো আমি ল'ব লাগিব। তাৰপিছত কি কৈছে পাঠে কব আৰু, কওক। কৃষ্ণ মাধৱ। কৃষ্ণ কৃষ্ণ। হে ৰাম বুলিলন্ত কৃষ্ণ ৰস ৰনে থয়া মাধ জানিলোতে জিয়া মোক যাইবা প্ৰাণনাথ তুমি অবিহনে প্ৰাণে নৱৰ্তিব স্বামী ভৈলো নাথ য়াবে
আমি অধোগামী বৈকুণ্ঠৰ পৰাই আইল ৰথে সমন্বিতে ঘোঁৰা কপঠাইলা মই থাকিলো ভূমিতে হে ৰাম কোনয় অপৰাধে মোক কৰায়ো উগ্ৰ শাস্তি এহি বুলি সাৰথিকা দন্ত কেয়াতি চলিবাহা প্ৰাণ প্ৰভু আমাক পেখি কেন জীবু ইটো পদ পংকজনে দেখি পৰিয়াদাৰুকে দুখে কৰন্ত বিলাপ ভকতৰ বিলাপত কৃষ্ণৰো সন্তাপ মাধৱ মাধৱ প্ৰভু কৃষ্ণ বলিলন্ত কৃষ্ণৰ চৰণে থয়া মাথ জানিলো তেজিয়া মুখ যাইবে প্ৰাণ নাথ তুমি অবিহনে প্ৰাণে নৱৰ্তিবো স্বামী ভৈলো অনাথ থিতি আবে আমি অধোগামী প্ৰভু ভগৱন্তৰ চৰণতে মূৰ্ছ হৈ দাৰুকে কান্দিছে আৰু তেওঁ কৈছে যে হে প্ৰভু আপুনি মোৰ নাথ আৰু আপোনাৰ অবিহনে মই অনাথ হৈ যাম আপুনি নাথ আৰু আপুনি যদি যায়গৈ তেনেহ'লে মই অনাথ হৈ যাম আৰু লগতে কৈছে যেনেকে আপুনি হলো জগতৰ স্বামী তাৰমানে এই যে জগতৰ স্বামী বুলি কৈছে ভগৱন্ত সমস্ত জগতৰ যিজনে উৎপত্তি কৰিছে আৰু সমস্ত জগতক যোনে পালন কৰে আৰু সমস্ত জগতক যিজনে সংহাৰ কৰে সেইজনেই হৈছে জগতৰ স্বামী এই তিনিওটা কাম যোনে একেলগে কৰিব পাৰে সেইজনে জগতৰ স্বামী বুলি কৈছে আৰু সেইজন ভগৱন্তৰ ওচৰত আমি সদায় সেইজন ভগৱন্তৰ চৰণ কমলত সদায় যাতে আমাৰ এই দেহাটো যিজনে আমাৰ এই দেহটোও দিছে আৰু তেওঁক চৈতন্য কৰিছে দেহটোক চৈতন্যও কৰিছে আৰু সেইকাৰণে ভগৱন্ত আমি সদায় সেৱা জনাব লাগে ভক্তি ভাৱেৰে আৰু আমি যাতে সেইজন পৰমাত্মাক সদায় এটাই কথা আমি বিচাৰিব লাগে যেনেকে আমি সদায় গাওঁ যে কিনো অপৰাধ কৰি আছো আমি মাধৱ বান্ধৱ প্ৰাণ নাম ধৰি ডাকো ইয়াতো থাকিয়া কেনে নেদে সমিধান তাৰমানে তুমিতো জগতৰ নাথ তুমি অগতিৰ গতি তুমি হৈছা পতিত পাৱন তুমি পতিতকো পাৱন কৰা গতিকে আমি অপৰাধী আমি পতিত আপুনি হৈছে পতিত পাৱন গতিকে আমাক পতিতক কিয় আপুনি পাৱন নকৰে
এইবুলি আমাৰ আবেদনবিলাক আমি সদায় ৰাতিপুৱা গধূলি ঈশ্বৰক দি থাকিব লাগে। আৰু সেইমতে দাৰুকো ভগৱন্তৰ ওচৰত সদায় দাৰুকে ভগৱন্তক লগতে থাকে, তথাপি আজি যেন এনেকুৱা এটা শূন্যতা অনুভৱ কৰিছে দাৰুকে। সেইকাৰণে তেওঁ এই কথাটো কৈছে, যেনেকে মাক বাপেক যেনেকে বিয়োগ হলে পুত্ৰৰ যিটো দশা হয়, ঠিক দাৰুকৰ আজি সেইটো দশা হৈছে। আৰু আমাৰো যেতিয়া আমি ভগৱন্তৰ ভক্তিটো যদি আমাৰ পৰা এটা দিনৰ কাৰণে, এটা মুহূৰ্তৰ কাৰণেও যদি মানে আমাৰ যদি নহয়, তেতিয়া আমি সেই অনুভৱটো উপলব্ধিটো কৰিব লাগে, যে আমি যেন অনাথ হৈ আছো, আমি কিবা এটা ভুল হৈ গ'ল, যে মোক আজি ভকতৰ সংটো দিয়া নাই, কিবা এটা মোৰ কিবা অপৰাধ হৈছে, এই কথাটো আমি দিনে দিনে প্ৰত্যেকটা মুহূৰ্তে মুহূৰ্তে আমি উপলব্ধি কৰিব লাগে। তাৰপিছতে কৈছে যে চলিবাহা প্ৰাণ প্ৰভু আমাক উপেক্ষী, কেনে জীবু ইটো পদ পংকজ নেদেখি, পৰিয়া দাৰুকে দুখ কৰন্ত বিলাক, ভকতৰ কাতৰত কৃষ্ণৰো সন্তাপ। এতিয়া ভকতক দেখি মানে নিজেই ভগৱন্ত পালিছে সন্তান, কাৰণ ভকতৰ সমান সখী মূৰ আছে কোন, মই মহা ভকতৰ ফুল পাছো। যিহেতু ভগৱন্তই এইটো উল্লেখ কৰিছে উদ্ধৱ, যে যিহেতু ভকত সমান সখী মূৰ আছে কোনো, কাৰণ মই আৰু ভকত মই হৈছো জগতৰ ঈশ্বৰ, মই জগতৰ গুৰু, কিন্তু মোৰ গুৰু আছে। মোৰ গুৰু কোন? মোৰ গুৰু হৈছে ভকত। ভগৱানে নিজে এইটো গীতাত উল্লেখ কৰিছে। গতিকে সেইকাৰণে মই ভকতৰ অধীনত কাম কৰোঁ। আৰু ভকতে যিটোৱে কয়, ভকতৰ কাৰণে মই ব্ৰত লওঁ বুলি কৈছে। এনে ভগৱান কৃষ্ণৰ কাৰণে বহুতে ব্ৰত ধৰে, ভগৱানক পাবৰ কাৰণে বহুতে ব্ৰত লয়। আপোনালোক জানে যে একাদশী ব্ৰত, দ্বাদশী ব্ৰত, এইখিনি ব্ৰত, কিছুমান ব্ৰত ভগৱানৰ কাৰণেহে কৰে, কৃষ্ণৰ কাৰণেহে কৰে। আৰু যেনেকে কিন্তু সেইজন পৰমাত্মা আকৌ ভকতৰ কাৰণে ব্ৰত লম বুলি কৈছে। সেইকাৰণে ভকতক সদায় ভগৱন্ত ৰক্ষা কৰি থাকে। খালি আমি ভকতসকলে ভগৱন্তক সুদৃঢ় বিশ্বাসে ভক্তি কৰিব লাগে। সুদৃঢ় বিশ্বাস যোনে ঈশ্বৰক ভজে, ভগৱানে কৈছে মই সেইজন ভকতৰ মানে সদায় ৰক্ষা কৰি থাকো। সেইকাৰণে কৈছে, আৰু সেইজন ভকতক কোনো অস্ত্ৰইও বিন্ধিব নোৱাৰে। এইটো নামঘোষাত কৈছে, ৰামকৃষ্ণ নাম অভেদ কবচ, সদায় যিটো জনক পিন্ধই, তিনি গুণ বৃত্তিশ্বয় অস্ত্ৰৰ পহাৰে আৰু তাকো নিবিন্ধয় বুলি কৈছে। তাৰমানে যিজনে ৰামকৃষ্ণ নাম লয়, কাৰণ ৰাম নাম, কৃষ্ণ নাম, নাম আৰু ভগৱন্তৰ মাজত পাৰ্থক্য নাই। সেইকাৰণে নাম যিহেতু তেওঁ মোৰ লৈ লৈ ফুৰিছে, নামৰ পিছে পিছে ময়ো ঘূৰি থাকো ভকতজনৰ লগত। সেইকাৰণে ভকতে দিনে ৰাতিয়ে নাম নেৰে, মাধৱ মাধৱ, বাসুদেৱ বাসুদেৱ, গোবিন্দ গোবিন্দ, কৃষ্ণ কৃষ্ণ, কেশৱ কেশৱ, উৎস কৰিও লয়, মনে মনে কৃষ্ণ বোলে, যদিও বা বাৰে ক, তথাপি থাকো মই তাহাৰো লগত। কোনোবা উৎস কৰিও লয়, কোনোবা মনে মনেও লয়। ভগৱানে কৈছে মই সেই ভকতজনৰ পিছে পিছে মই থাকো। গতিকে সেই দাৰুকজনক ভগৱন্ত, দাৰুকৰ যিটো ভক্তি, দাৰুকৰ যিটো প্ৰেম, দাৰুকৰ যিটো স্নেহ দেখি ভগৱন্তৰ চকু সজ্জল হল আৰু ভগৱন্ত সন্তাপিত হৈছে। তাৰপিছত কি কব যাব কৃষ্ণ। আৰু সময় হৈছে নেকি বাৰু? ভক্তি মাতৃ আই বৰুৱা বাপ, মাধৱ, কৃষ্ণ। কৃষ্ণ কৃষ্ণ। আৰু অকমান যা, সময় নাই হোৱা, 8 বাজি পাৰ হৈ গলে হৈ যাব। কৃষ্ণ। ঠিক আছে ঠিক আছে, হ'ব কৃষ্ণ। আপুনি কৃষ্ণ চিগনেলটো দিব, নহলে আমাৰ আকৌ ৰাজধানীৰ নিচিনা গৈয়ে আছো নহয় আকৌ আমি। কৃষ্ণ চিগনেলটো আহকচোন বাৰু, ভাল লাগিছে, কৃষ্ণ, সময় অকমান আছে। মাধৱ কৃষ্ণ মাধৱ। কৃষ্ণ। কৃষ্ণ। আমি আগবাঢ়ো। হে ৰাম, আশ্ৰাখি ধৰিয়া প্ৰভু প্ৰবে ঢিলা যদুৰাজ, মুক
আমি কৰা কোন কাজ হত বৰে হাৰথিছ লিও কদাৰ কাক বান্ধৱত কয়ো গয়া আমাৰ বাৰ্তাক অন্য জ্ঞাতি গণ মৰিল সমস্ত প্ৰত্যেকে দেখিলা বল ভদ্ৰ গৈলায়স্ত হে ৰাম হৰ ঘাৱে ভৈলো ময়ো মৃতক সমান প্ৰীতিত মাতিত গয়া তুমি দিয়া জান কৃষ্ণ কৃষ্ণ দাস- ভক্তিমান হয় কৃষ্ণ কৃষ্ণ এই দাৰুকক ভগৱন্তই কিয় ৰাখি থৈছে তাৰমানে দাৰুকে বিলাক খবৰ মানে ভগৱন্তৰ কি হৈছিলে এইখিনি কথা অৱগত কৰাব সেইকাৰণে ভগৱন্তই মানে এটা আঁচনি লৈহে পৃথিৱীলৈ আহিছিল সেই আঁচনিবিলাক শেষ হোৱাৰ পিছত এতিয়া বৈকুণ্ঠ যাব আৰু যোৱাৰ মুহূৰ্তত কাক কেনেকৈ কি কৰি থৈ যাব গোটেই বস্তুটো ভগৱন্ত নিজৰ ইচ্ছাতে মানে ভগৱন্তই ভকতক মনুষ্য চেষ্টাৰে মানে এইটো জগতক দেখুৱাই থৈ গৈছে এতিয়া কথা হ'ল কি বহুতে সেইকাৰণে ভগৱন্তক মানে জগতৰ ঈশ্বৰ বুলি ভবা নাছিল বহুতে মানুহ বুলি ভাবিছিল ভগৱানে যে জগতৰ ঈশ্বৰ হয় মানে কৃষ্ণই যে জগতৰ ঈশ্বৰ হয় এই কথাটো বহুতে নাজানিছিল অৰ্জুনেও নাজানিছিল মাত্ৰ কেৱল 12-13 জন ভকতহে চিনি পাইছিল দাপৰ যুগত ভগৱানক বিদুৰে গম পায় উদ্ধৱে গম পায় মৈত্ৰেয়েও গম পায় অক্ৰূৰে গম পায় দ্ৰুপদীয়ে গম পায় কুন্তীয়ে গম পায় তাৰ পৰা আজি এই দাৰুকেও গম পাইছে আৰু লগতে এই হেৰিও গম পায় আপোনাৰ ভীষ্মই গম পায় তেনেকে এই 12-13 জন মানুহে জানে যে ভগৱান কৃষ্ণই যে জগতৰ ঈশ্বৰ সেইকাৰণে মনুষ্য চেষ্টাৰে মানে বহুতক ভগৱান মায়া কৃষ্ণই অৰ্জুনক কৈছে স্বৰূপ নজানি মোক মনুষ্য বোলয় লোক কেহু বোলে দৈৱ কীৰ্তনয় অভক্ত মায়াক আশ্ৰয় ৰূপ ধৰি যুগে যুগে হওঁ অৱতাৰ তাৰমানে অৰ্জুনক কৈছে হে অৰ্জুন পূৰ্বে যত শুয়া আছে শুইবেক যতেক পাছে পূৰ্বাপৰ জানো ধনঞ্জয় স্বৰূপ নজানি মোক মনুষ্য বোলে লোক কেহু বোলে দৈৱকীত নয় মোক বহুতে মানে এই দৈৱকীৰ ল'ৰা বুলি ভাবি থাকে কিন্তু মই যে জগতৰ ঈশ্বৰ মই যে অভক্ত মই যে অনাদি মই যে নিৰঞ্জন মই নিৰাকাৰ মই সদাশিৱ
মই জগতৰ ঈশ্বৰ, এই কথাটো যে বহুতে নাজানে। সেইকাৰণে মনুষ্য চেষ্টাৰে এইখিনি কথা মানে দেখুৱাই থৈ গৈছে যে অন্য জ্ঞাতিগণে মৰিল সমস্ত প্ৰত্যেকে দেখিলা বলুভদ্ৰ গল অস্ত। হেৰি কৈছে দাৰোগাত যে আশ্বাসী ধৰিয়া প্ৰভু ধিলা যদুৰাজ, মুখ লাগি হুক তুমি কৰা কোনো কাজ। সেই হেৰি দাৰোগক কৈছে, হে সাৰথি তুমি মোৰ কাৰণে দুখ নকৰিবা, সত্যৰে সাৰথি চলি হুক দাৰোগাক। তুমি দাৰোগাত গৈ কিনে বাৰ্তাটো দিয়া, বান্ধৱতো কৈও গয়া আমাৰো বাৰ্তা কম। মই যে এই সংসাৰখন এৰিলো, এই কথাটো মই যে মানে এনেকুৱা এটা অৱস্থা হৈছে, এই কথাটো তুমি মানে মোৰ দ্বাৰকাবাসীক মানে অৱগত কৰোৱা। অন্য জ্ঞাতিগণ মৰিলে সমস্ত, প্ৰত্যেকে দেখিলে বলভদ্ৰ গল অস্ত। হৰ ঘাৱ ভৈল ময়ো মৃতক সমান, পিতৃক মাতৃক গয়া তুমি দিয়া জান। গতিকে ইয়াৰ পৰা এটা কথা আমি বুজিব লাগিব, যিহেতু ভগৱন্ত কৃষ্ণ জগতৰ ঈশ্বৰ হয়ও এই যে এইখিনি যে লীলাবিলাক কৰিছে, এই লীলাৰ যোগেদি আমাক এটা কথা দেখুৱাব বিচাৰিছে যে এই পঞ্চভৌতিক শৰীৰটো আমাৰ এই ইয়াতে বিলীন হ'ব, আৰু এই পঞ্চভৌতিক শৰীৰটোৰ কাৰণে মমতাটো আমি এৰিব লাগিব। মমতা যিটো মানে মোহ বুলি কৈছে, এই মমতাটো আমাৰ নাইকিয়া কৰিব লাগিব। সেইকাৰণে হৰণ যেতিয়া জীৱৰ হৰণ হয়, তেতিয়া এই দেহটো ঈশ্বৰক অৰ্পণ কৰে। যেতিয়া ঈশ্বৰক অৰ্পণ কৰা দেহাটো যদি নিজৰ বুলি ভাবি থকা হয়, তেতিয়া ভগৱন্ত বেয়া পায়। ভগৱানে ভাবিব যে ই বোলে মোক দেহাটো বোলে হৰণ লওঁতে বিক্ৰী কৰি দিলে, আকৌ নিজৰ বুলি ভাবি আছে। তেতিয়া ভগৱন্ত অসন্তুষ্ট হ'ব, মানে বেয়া পাব। কাৰণ আমি যিদিনাখন কায় বাক্য মনটো ঈশ্বৰক অৰ্পণ কৰিলো, সেই প্ৰভু আজিৰ পৰা মোৰ বাক্যটো মোৰ নিজৰ নহয়, আপোনাৰ হয়, মনটো আপোনাৰ হয়, আপুনি গোটেইটো পৰিচালনা কৰিব। তেতিয়া ভগৱন্তই কণ্ট্ৰল কৰিব, আৰু পুত্ৰ পৰিবাৰ গৃহ সকলোৱে ঈশ্বৰকে অৰ্পণ কৰিব লাগিব। সেইকাৰণে যাৰ মানে সেই ভগৱন্তক মানে অৰ্পণ নকৰে, তেওঁ সেই সকলক বিষয়ী বুলি কৈছে। আৰু বিষয়ীসকলৰ কি বুলি কৈছে? অগৃহাদি আহক্ত ভক্তিহীন লোক যত, শিখব লোকত দেখি মহত সাম্প্ৰত, হেন যদি বোলা শুনাই ইহাৰ উত্তৰ, বঞ্চিত জীৱৰ যেন জ্বলে হে মৎসৰ। যেনেকে মাছ, এই যে গৃহ আসক্তিত থকা মানুহ বিলাকৰ এটা মাছৰ লগত তুলনা কৰিছে। যেনেকে আত্মা শৰীক তেওঁলোক চিনি নাপালে, এহি মতে আত্মা শৰী সমস্ত জীৱৰ, পৰম প্ৰসিদ্ধ ইটো সমস্ত শাস্ত্ৰৰ, হৰি এৰি লন্ত মিলে তেখনে মৰণ, জল বিনে নাহি যেন মৎসৰ জীৱন। গতিকে যে হৰি এৰি দিয়াৰ লগে লগে যে মানুহটো মানে এই দেহাটো যে ইয়াতে পৰি থাকিব, ভেল হৈ যাব। কোনোবা খুচি জ্বলাই দিলেও গম নাপাব, আৰু কোনোবা গছকি মাটি দিলেও গম নাপাব। এই শৰীৰটোৰ কাৰণে মানুহে অহংকাৰ কৰি থাকে, যে মোৰ মানে মই আৰু বুলি ভাবি থাকে। তো সেই অহংকাৰ শৰীৰটো আমি লৈ মানে থকাৰ কাৰণে মানে ঈশ্বৰ বিমুখ হৈ থাকে, মানে মোৰ বুলি ভাবাটা, মানে ভাবি থকাটোকে মানে অহংকাৰ বুলি কৈছে। আৰু এই মোৰ আৰু মই বিলাক আমি যদি ঈশ্বৰমুখী কৰিব পাৰো, সেই প্ৰভু সকলো বস্তু আপোনাৰ হয়, আপোনাৰ যেতিয়া হয় বুলি যেতিয়া আমি ক'ব পাৰো, তাৰমানে মমটোৱে মানুহক খাই পেলায়। সেইকাৰণে কৈছে, হে অৰ্জুন, তুমি মোৰ ওচৰত শৰণ লোৱা, শৰণ লৈ কায় বাক্য মন অৰ্পণ কৰা। অৰ্পণৰ পিছত কি হ'ব? তোমাৰ গোটেই শৰীৰটো, মনটো, বুদ্ধিটো তুমি মোৰ ওচৰত যেতিয়া লগাই দিবা, তেতিয়া মই তাৰ কণ্ট্ৰল কৰিম। সেইকাৰণে অৰ্জুনক কৈছে, তুমি যুদ্ধ কৰা তোমাৰ কৰ্তব্য, গতিকে তুমি যুদ্ধ কৰা, বেলেগ একো দিব নালাগে, মনটো তুমি মোৰ চৰণত ৰাখি তুমি যুদ্ধ কৰা। মন মনা ভৱ মদ ভক্তুম মদ যাজি মাম নমস্কুৰু।
মুত মাত্ৰ সদা দিয়া মন, মূৰ ভক্ত হোৱা সৰ্বক্ষণ, মুকে মাত্ৰ পূজা, মুকে কৰা নমস্কাৰ। তোমাতো কহিলো সত্যবাণী, পাইবা তুমি মোক মহামানী, তুমি প্ৰিয়তম সুহৃদ সখা আমাৰ। গতিকে এই যিটো মনটো যদি আমি ঈশ্বৰ কৃষ্ণত লগাই ৰাখিব পাৰো, তেতিয়া আমাৰ ব্যৱহাৰিক জীৱনত অনেক পাপ হৈ যায়। আমি ৰাতিপুৱা শুই উঠাৰ পৰা খোজ কঢ়াৰ লগে লগে পাপ, তে সকলো পাপৰ পৰা ভগৱন্তে কৈছে মই তোমাক ৰক্ষা কৰিম। যেনেকে অৰ্জুন কোটি কোটি মানুহ বধ কৰিছে, এটাও পাপ শ্ৰীকৃষ্ণ ভগৱানে নিলিখিলে। আৰু এই আপোনাৰ হনুমানো অনেক মানে ব্ৰাহ্মণসকল, ৰাৱণৰ পৰিয়ালবিলাক চব ব্ৰাহ্মণ আছিল, অসুৰ যদিও ব্ৰাহ্মণ আছিল, বেদ অধ্যয়ন কৰিছিল, তেওঁলোকক মুচৰি ডিঙি মুচৰি মাৰি পেলালে, তেওঁৰ পাপ নিলিখিলে। ৰামে এটাও পাপ নিলিখিলে। ঠিক আমাৰ ব্যৱহাৰিক জীৱনত অনেক পাপ হ'ব পাৰে। আমি মনুষ্য জন্ম লৈছো যেতিয়া, এই সংসাৰত যেতিয়া আছো, তেতিয়া আমি অনেক পাপ, আমাৰ পাপ পুণ্য হয়। গতিকে সকলো বস্তু আমি যদি ঈশ্বৰক অৰ্পণ কৰিব পাৰো, তেতিয়া ভগৱন্তে কৈছে সেইজনৰ পাপ পুণ্যৰ পৰা মই তাক মুক্ত কৰি সেই পৰম ধাম বৈকুণ্ঠলৈ তাক মই লৈ যাম। গতিকে এইখিনি কথাই আপোনালোকৰ মাজত প্ৰকাশ কৰিলো, কৃপালু বাপাই সমস্ত। আৰু সময়ো হৈছে, কেতিয়াবা যদি এইখিনি কথা কবলৈ যাওঁতে আমাৰ সহজ চকুতি অপৰাধ হওক, সকলো অপৰাধ ক্ষমা কৰিব। আৰু আমাৰ জ্ঞানে যিমান দূৰলৈকে ঢুকি পাইছিল, আমি আপোনালোকৰ মাজত এইখিনি কথা ঈশ্বৰৰ কথা কলো। আৰু আপোনালোক মহামহন্ত এইখিনি কিঞ্চিত ভকতৰ সং লবলৈ আমাক কৃপা কৰি দিলে আমাৰ পৰমশ্ৰদ্ধাৰ কণিকা দাস ভক্তি মাতৃ এগৰাকী। আমি তেখেতৰ চৰণত সদায় ঋণী হৈ থাকিম। আৰু আজি আপোনাসৱৰ মহামহন্তৰ সং পাই আমি অতি কৃতাৰ্থ হৈছো। আৰু আগলৈকে যাতে আপোনাসৱ মহামহন্ত চৰণ দৰ্শন পাওঁ, এই আশা কৰি আমাৰ আজি এই যি আমাক গুৰু দায়িত্ব অৰ্পণ কৰিছিলে, আমি ইয়াৰ কিঞ্চিত যোগ্যতা নাছিলো, তথাপিও আপোনালোক মহামহন্তে আমাক এই গধুৰ দায়িত্ব ভাগ দি আমাক কৃপা কৰিলে। আমি সেৱক হিচাপে, দাসৰো দাস হিচাপে, ভিত্তৰো ভিত্ত, আপোনাসৱৰ চৰণ ধূলা সদায় যাতে আমাৰ হৃদয়ত থাকে, এই কামনা কৰি আমি আমাৰ চমুকৈ এইখিনি কথা কোৱাৰ বাবে আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছো। জয় গুৰু শংকৰ অপৰাধ বিনাশন। মাধৱ। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ। হয়, আমি পৰম শ্ৰদ্ধাৰ আমাৰ ইয়াত আশীৰ্বাদ জনাই আজি পাঠৰ আধাৰত কিয়দাংশ সুন্দৰভাৱে ভক্তক শ্ৰৱণ কৰালে, আনন্দ ৰস দিলে, ভক্তি ভৰা ৰস দিলে। আমি নিশ্চয়